বঙাইগাঁও বিলাসপুৰত আমাৰ বেংক অফ বৰোদাই নতুনকৈ CSP চেণ্টাৰ এটা খুলিছে আৰু ইয়াত দেখা গৈছে যে বহুত দিন ধৰি তেওঁলোকে বহুত সুবিধা লাভ কৰিছে, বিশেষকৈ SHGৰ মেম্বাৰসকলে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, যিহেতু আমাৰ আগত তেনেকুৱা সুবিধা নাছিল। আমাৰ বঙাইগাঁৱত অহা যোৱা কৰিব লাগিছিল, আমাৰ বহুত কষ্ট হৈছিল, যিহেতু আমি মানে নাৰী মানুহ, আমি অহা যোৱা কৰোঁতে আমাৰ বহুত কষ্ট হৈছিল। ইমান দূৰ যোৱা অহা খৰচৰ কথা আছে, এদিনত কামটো নহয়, 2 দিন লাগে এটা কাম কৰোঁতে। সেইকাৰণে আমাৰ এই CSPটো যেতিয়া আহিছে, সেইদিনাৰ পৰা আমাৰ বহুত মানে কাম সফল হৈছে আৰু কি, এতিয়াৰ পৰা সুবিধা পাইছোঁ আমি। আৰু আগত যেনেকুৱা সুবিধা যদিও অলপ কম আছিল, এতিয়া আৰু বেছিকৈ পাই আছোঁ আৰু কি। তো আমাৰ এই CSC চেণ্টাৰটো মানে বহুত CSPটো বহুত যাতে আৰু আগবাঢ়ি যায়, আমি বহুত কাম কৰিব পাৰোঁ, আমাৰ যাতে বঙাইগাঁৱত যাবই নালাগে, ইয়াতে গোটেই কামখিনি আমি কৰিব পাৰোঁ। এইখিনি আশা ৰাখি আমাৰ যিটো কৰিছে আৰু উন্নত হওক, সেইটোৱে মানে আমি আশা কৰোঁ আৰু কি। লগত আমাৰ লগত বঙাইগাঁও বেংক অফ বৰোদাৰ মেনেজাৰ আছে প্ৰতাপ ছাৰ, কেনেকুৱা? হয়, নমস্কাৰ। আজি আমি ইয়াত আমাৰ বিলাসপুৰ গাঁৱত বঙাইগাঁও টাউনৰ পৰা 25-30 কিলোমিটাৰ ডিষ্টেঞ্চত আমি আহিছোঁ নিউ প্ৰেমাইচেছ অ'পেনিঙত। বেংকিং কৰেছপণ্ডেণ্ট এজেণ্ট বুলি কওঁ, য'ত CSP বুলি আপোনালোকে জানে। ইয়াৰ গাঁৱৰ মানুহখিনি বহুত কষ্ট হয় চহৰলৈকে আহিবলৈ। আমি চেষ্টা কৰিম ইয়াত আৰু বেটাৰ ছাৰ্ভিচ প্ৰভাইড কৰাৰ। এইখন CSP 5 years 6 years অল্ড হয়। ইহঁতে ভাল ছাৰ্ভিচ দিয়াৰ কাৰণে আজি নতুন প্ৰেমাইচেছ লৈ বহুত ডাঙৰ কৰিব পাৰিছে। মানুহৰ বহুত ভাল ফিডবেক আছে, ইয়াৰ পৰা গাঁৱত পৰা টাউনলৈকে যাব নালাগে। অল ছাৰ্ভিচেছ ফিনান্সিয়েল ইনক্লুশ্যনৰ যিমান আছে, একাউণ্ট অ'পেনিং, ইয়াত ডিপ'জিট কৰা, লোন ছাৰ্ভিচেছ লোৱা, কৃষক ক্ৰেডিট কাৰ্ড, কিষাণ ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰা, আৰু যিমান আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰায়ৰিটি ছেক্টৰত ছাৰ্ভিচেছ দিয়ে ফাইনেন্সিয়েল ইনক্লুশ্যনৰ মাধ্যমত, আমি ইয়াত চব প্ৰভাইড কৰি আছোঁ। আমি এইটো এৰিয়া আশা কৰোঁ যিমানখিনি বেংকিং ছাৰ্ভিচেছ প্ৰভাইড কৰি লাষ্ট 6 yearsত ডেভেলপ কৰিব পাৰিছোঁ, আমি আৰু আগবাঢ়ি আহিম। মই পাৰ্চনেলি বহুত গাঁৱত এইটো আহোঁ আৰু বিচাৰোঁ এইখন গাঁও বেংকিং ছাৰ্ভিচৰ ক্ষেত্ৰত এটা উন্নত শিখৰলৈকে যাওক আৰু এটা দৃষ্টান্তমূলক এক্সাম্পল হবে বেলেগ এৰিয়াত নাম কামাওক। ফুলেশ্বৰ বৰ্মন, কেনেকুৱা ইয়াত সঁহাৰি পাইছে? সঁহাৰি কাষ্টমাৰে ভাল সঁহাৰি দিছে। আকৌ আগন্তলৈ কাষ্টমাৰৰ পৰা আশা কৰিছোঁ মোক যদি ভাল সঁহাৰি দিয়ে, এইটো আশা কৰি মই আগত যিটো মোৰ পুৰণা BC পইণ্ট আছিল, তাৰ পৰা কাষ্টমাৰক ভাল ছাৰ্ভিচ দিয়াৰ কাৰণে তাতে অসুবিধা হোৱাৰ কাৰণে আজি ইয়াত মই নতুনকৈ নিজাববীয়াকৈ এইখন ঘৰ বনাইছোঁ আৰু আকৌ ইয়াতে তাৰ পৰা ইয়াত মানে লৈ আহিলোঁ আজি ইয়াত। এয়া বঙাইগাঁৱৰ বিলাসপুৰ এলেকা, য'ত বঙাইগাঁও টাউন পাবলৈ নদী এখন পাৰ হ'ব লগা আছিল, যাতায়াতৰ সুব্যৱস্থা নাই। গতিকে সেই ক্ষেত্ৰত বেংক অফ বৰোদাই লোৱা এই পদক্ষেপ উল্লেখযোগ্য আৰু প্ৰশংসনীয়। ধন্যবাদ। মই তৰালী উপাধ্যায়, বঙাইগাঁও টাইমছৰ পৰা।